আপোনালোকৰ সকলোৰে পৰিচিত আমাৰ শিৱসাগৰৰ এগৰাকী বিশিষ্ট লোকনৃত্য শিল্পী অসম তথা ভাৰতবৰ্ষৰে গৌৰৱ শ্ৰীযুত মাখন বৰাদেৱক আমাৰ উদযাপন সমিতিৰ মাননীয় সভাপতি মহোদয় শ্ৰীযুত পূৰ্ণকান্ত বৰা সহিতে মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো। সংগীত নাটক একাডেমীৰ অমৃত বাবৰ সন্মুখত আমাৰ পৰম গুৰু আমাৰ সাংস্কৃতিক এগৰাকী গুৰু শ্ৰীযুত মাখন বৰা সকলোৰে আগত আপোনালোকৰ লগত চিনাকি কৰি দিছো। এতিয়া আমাৰ অনুষ্ঠানটিৰ তৰফৰ পৰা তেখেতক সম্বৰ্ধনা জনাব। আমাৰ এই উদযাপন সমিতিৰ সম্পাদিকা মণিমালা দত্ত বৰুৱাই তেখেতক উদযাপন সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা যাচিছে। আমি তেখেতৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাই শ্ৰীযুত পংকজ শইকীয়া সচিব সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদ তেখেতক মঞ্চলৈ আগবঢ়াই আনিবলৈ শ্ৰীযুত দিলীপ চাংমাই দেৱক তেখেতক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছো। সদা হাজৰিকা সত্ৰীয়া নৃত্যৰ গুৰু খোল সম্ৰাট আৰু সত্ৰীয়া সংস্কৃতিৰ শিল্পী সত্তাৰ পৰিচয় দি শুদ্ধ আৰু পৰিশীলিত নান্দনিক পৰিৱেশনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। শ্ৰীযুত বীৰেন দত্ত দেৱক সাদৰ সম্ভাষণ জনাবলৈ অনুৰোধ জনাইছো। এয়া প্ৰেম গগৈদেৱ আমাৰ উদযাপন সমিতিৰ এগৰাকী উদ্যোক্তা সৌৰভ চাংমাই দেৱে তেখেতক সম্বৰ্ধনা জনাইছে। সাগৰবাসী ৰাইজৰ সহযোগিতাত আয়োজিত সদৌ অসম ভিত্তিত বৰগীত ফুলবাদন সত্ৰীয়া নৃত্য আৰু ভাওনা সংলাপ প্ৰতিযোগিতা উপলক্ষে শ্ৰী গোবিন্দৰ চৰণতো এনে বাঞ্ছাৰে আমি প্ৰাৰ্থনা জনাওঁ। ইতি আউনী এটীয় সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰ গোস্বামী। আজি এই ভাওনাবাসী উদ্বোধন কৰা হ'ল বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিলোঁ। ধন্যবাদ। আজি ভাওনাভাগী আগবঢ়াইছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ বীৰেন দত্ত ডাঙৰীয়ে। আমি তেখেতক এই মঞ্চতে আমাৰ তৰফৰ পৰা অকণমান শ্ৰদ্ধা নিবেদন কৰিব বিচাৰিছোঁ।